ৰাজধানী সম্প্ৰসাৰণ কৰিলে গুৱাহাটীলৈকে ট্ৰাইবেলৰ মাটি খেতিত SSB কেম্প বনালে ট্ৰাইবেলৰ বেল্ট এণ্ড ব্লকৰ মাটি জাগিৰোড পেপাৰ মিল বনালে ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ মাটি আৰু গুভাত এতিয়া অস্ত্ৰভাণ্ডাৰ বনাব বিচাৰিছে ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ মাটি মুঠতে আমাৰে লাঠি আমাৰে পিঠি আমাকে কোবাব বিচাৰি আছে এইখন চৰকাৰে গতিকে কোনো কাৰণত এই বিষয়টো আমি মানি ল'ব নোৱাৰোঁ আমাৰ সংগ্ৰাম অব্যাহত নহ'ব যেতিয়ালৈকে আমাৰ অমীমাংসিত মৌলিক সমস্যাসমূহ সমাধান নহয় তেতিয়ালৈকে আমাৰ সংগ্ৰাম অব্যাহত থাকিব আৰু আজি ৰাজধানী সম্প্ৰসাৰণৰ মহানগৰ সম্প্ৰসাৰণৰ নামত আমাৰ যি সোণাপুৰৰ পৰা হেৰিলৈকে নেলি মকৰীয়ালৈকে যি অধিগ্ৰহণ কৰা ব্যৱস্থা কৰিছে আৰু নগৰ সম্প্ৰসাৰণৰ নামত এইটো গোটেইখিনি ট্ৰাইবেল বেল্টৰ ব্লকৰ মাটি গতিকে ইয়াত আমাৰ তিৱা জনগোষ্ঠীৰ ঐতিহ্য বিপন্ন হ'ব তিৱা সাহিত্য পৰিষদৰ ঐতিহ্য বিপন্ন হ'ব গতিকে কোনো কাৰণত আমি তিৱা জনগোষ্ঠীয়ে ভূমিপুত্ৰসকলে এই কথাটো আমাৰে লাঠি আমাৰে পিঠি গতিকে এই কথাটো আমি বাৰে বাৰে মানি ল'ব নোৱাৰোঁ ইয়াৰ প্ৰত্যুত্তৰ আমি তিৱা ৰাইজে সঠিক সময়ত সঠিক দিবলৈ আমি উদ্যত হৈছোঁ আমাক যে এনেকুৱা আমাক অশান্তি কৰি আছে আমাৰ ট্ৰাইবেল মানুহখিনিক আমাক বিমান ঘাটি বনাব বিচাৰিছে চৰকাৰে আৰু নানান ধৰণৰ কিবা কিবি এনেকুৱা আমাৰ ট্ৰাইবেল মানুহবিলাকৰ বহুত ক্ষতি কৰিব বিচাৰিছে সেইটো কাৰণে আমি সকলো ৰাইজে একতা হৈ আমি এতিয়া ধৰ্ণা কাৰ্যসূচী হাতত লৈছোঁ আৰু ইয়াৰ যদি চৰকাৰে নামানে তেতিয়াহ'লেতো জংকী আন্দোলন কৰিবৰ কাৰণে সকলোৱে আমি বাধ্যতা হ'ম পদতীয় ছাত্ৰ সন্থা আৰু কাৰ্বি ছাত্ৰ সন্থা আৰু জনগোষ্ঠীয় জাতীয় সংগঠনসমূহৰ যুটীয়া উদ্যোগত আজি আমি যি গণধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰি আছোঁ এই গণধৰ্ণা ৰূপায়ণস্থলীৰ পৰা আমি অসম চৰকাৰৰ মুখ্যমন্ত্ৰী লগতে জাগিৰোড বিধানসভাৰ সন্মানীয় বিধায়ক তথা অসম চৰকাৰৰ শক্তিশালী মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰক আমি সকীয়াই দিব বিচাৰিছোঁ জনজাতিসকলৰ ওপৰত আৰু কিমান দিন অত্যাচাৰ চলিব জনজাতিসকলৰ ওপৰত অত্যাচাৰ আপোনালোকে বন্ধ কৰক য'তেই জনজাতি অধ্যুষিত এলেকা তাতেই আপোনালোকে সুন্দৰ মানে কিছুমান ঘোষণা কৰে স্কিম ঘোষণা কৰে সেই ঘোষণাবিলাক আপোনাৰ বন্ধ কৰক আমি উন্নয়ন বিৰোধী নহয় আমাক উন্নয়ন লাগে কিন্তু জাতিক ধ্বংস কৰা উন্নয়ন আমাক নালাগে গতিকে আপোনালোকে এই উন্নয়নবিলাক জাতিক ধ্বংস কৰা উন্নয়নবিলাক বন্ধ কৰক আৰু ইতিমধ্যে আমাৰ সন্মানীয় তিৱা ছাত্ৰ সন্থাৰ সম্পাদক মহোদয় কৈ গৈছে গতিকে তাৰ পৰিপন্থী আমি গোটেই জাতীয় সংগঠন একে আছোঁ গতিকে আপোনালোকে যেতিয়া অন্যথা এই আপোনালোকে যিবোৰ গুভাত বায়ুসেনাৰ যিটো অস্ত্ৰভাণ্ডাৰ নিৰ্মাণ আৰু জাগিৰোড ছেমি কণ্ডাক্টৰ আৰু ৰাজধানী সম্প্ৰসাৰণৰ যিকেইটা বিষয় আপোনালোকে জাপি দিব বিচাৰিছে এই বিষয়কেইটা যদি আপোনালোকে অতি শীঘ্ৰে প্ৰত্যাহাৰ নকৰে তেতিয়াহ'লে মধ্য অসমৰ জনগোষ্ঠীয় জাতীয় সংগঠনবিলাকে শান্ত কেতিয়াও নহয় ইয়াৰ পিছত পৰৱৰ্তী সময়ত আমি ইয়াতকৈ আৰু জংগী আন্দোলন ৰাজপথত গঢ়ি তুলিবৰ কাৰণে আমি সদৌ জনগোষ্ঠীয় জাতীয় সংগঠনবিলাকে আমি একমত পোষণ কৰিছোঁ ধন্যবাদ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ মই এটাই অনুৰোধ কৰিছোঁ তেওঁলোকে যেন আমাক নিজৰ মাটিবিলাক নিজে ঘূৰাই দিয়ে আৰু আমাৰ গুভা মৌজা যিখিনি আমাৰ অন্তৰ্গত তিৱা সাহিত্য পৰিষদত যিখিনি আমাৰ মাটি আছে ট্ৰাইবেল বেল্টৰ সেইবিলাক যাতে আমাক সকলো ঘূৰাই দিয়ে আৰু আমাৰ আজোককা দিনৰ মাটি আমি কেতিয়াও এৰিব নোৱাৰোঁ আৰু আমাক মাটি লাগিবই আমি তেজ দিলেও আমি মাটি দিব নোৱাৰোঁ সেইকাৰণে আমাৰ মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া আৰু হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেওঁলোকে মেইল মিটিঙত তেওঁলোকে ভাষণত ডাঙৰ কথা কৈছিল যে জাতি মাটি ভেটি ৰক্ষা কৰিম আমি বুলি তথাপিও এতিয়া আমাৰ জাতি মাটি ধ্বংস কৰিহে গৈছে সেইকাৰণে আমাৰ নিজৰ মাটি আমাক নিজক লাগিবই আৰু আমি কেতিয়াও এৰি দিব নোৱাৰোঁ সেইকাৰণে আমি যেতিয়ালৈ আমাৰ নিজৰ মাটি আমি নিজে নাপাওঁ তেতিয়ালৈ আমি এইটো চলাই যাম আন্দোলন চলাই যাম আৰু এতিয়ালৈকে আমি যিমান দিনলৈ আমি এইটো নিজৰ মাটি নিজে ঘূৰাই নাপাওঁ তেতিয়ালৈকে আমি এই আন্দোলনটো চলাই যাম ট্ৰাইবেল বেল্ট ব্লকৰ ঐতিহ্য আছে আমাৰ গুভা এখন ৰাজ্য পৰম্পৰা আছে তাত আমাৰ ৰজা আছে ৰীতি নীতি আছে এতিয়াও তাৰ পৰা ৰজাই আজি ৰাজবাৰ্তা প্ৰদান কৰে অসম চৰকাৰে পাহৰিব নালাগে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেওঁৰ নেতৃত্বত এই সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত বিজেপি চৰকাৰৰ দিনতে আমাৰ সেই ৰজাসকলৰ ৰাজবাৰ্তা প্ৰদান কৰি আহিছে অহা আকৌ দিব এইবাৰ 15, 16, 17, 18 জুনত জানুৱাৰীত গুভাত আমাৰ যি জোনবিল মেলা সেই জোনবিল মেলা ঐতিহ্য পৰম্পৰা আছে কিন্তু সেই ঐতিহ্য পৰম্পৰা ধ্বংস কৰা যি ষড়যন্ত্ৰ কৰিছে তাত গুভাত বায়ুসেনা যি বিমান ঘাটি সেই বিমান ঘাটি তাত অস্ত্ৰ ভাণ্ডাৰ ৰাখিবৰ কাৰণে তাত তেখেতসকলে পদক্ষেপ গ্ৰহণ কৰিছে এইটো কোনো কাৰণত তিৱা ৰাইজ জনজাতি ৰাইজে মানি নলয় আমি আজি এই স্পেচিয়েলি দুটা বিষয়ক লৈ পেলাই আজি এই আমি দ্বিতীয়টো দিনত আমি আজি ৰাজপথত ওলাই আহিবলগীয়া হ'ল এইটো দুৰ্ভাগ্যজনক বিষয় পীযুষ হাজৰিকা ডাঙৰীয়া আপোনাক আমি সকীয়াই দিছোঁ আপুনি জাগিৰোড সমষ্টিৰ এজন MLA মন্ত্ৰী
আপুনি যাতে এই যি হঠকাৰী সিদ্ধান্ত এই হঠকাৰী সিদ্ধান্ত যাতে অতি সোনকালে প্ৰত্যাহাৰ কৰে তাৰ প্ৰতি কিন্তু সদৰীয়া ছাত্ৰ সন্থাৰ জাতীয় সংগঠনে আপোনাক আমি আজিৰ এই সংবাদ মাধ্যমৰ এই আন্দোলনৰ কাৰ্যসূচীৰ জৰিয়তে কিন্তু সকীয়াই দিছোঁ। দ্বিতীয়তে আমি কোনো কাৰণতে মহানগৰ হ'বলৈ নিদিওঁ। আমাক ষষ্ঠ অনুসূচী লাগে। আমি দাবী কৰি আছোঁ আমাৰ যি ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচী আমাৰ তিৱা ছাত্ৰ পৰিষদ দিব লাগে। ইতিমধ্যে আমি নতুন দিল্লীতো গৈ যোৱা 19 তাৰিখে ধৰ্ণা কাৰ্যসূচী কৰিছোঁ আৰু এই বিষয়ে যিটো স্পেচিয়েলি কেবিনেট সিদ্ধান্ত গ্ৰহণ কৰিছে কেন্দ্ৰীয় চৰকাৰে কেনেকৈ গম পালে যে জাগিৰোডখনত মানে মহানগৰ সম্প্ৰসাৰণ হ'ব লাগে বুলি। ইয়াৰ পৰা নিশ্চয় অসম চৰকাৰে কেবিনেট সিদ্ধান্ত গ্ৰহণ কৰি ভিতৰুৱাকৈ সিদ্ধান্ত গ্ৰহণ কৰি কেন্দ্ৰীয় চৰকাৰক জনাইছে। সেইকাৰণে কেন্দ্ৰীয় চৰকাৰে কেবিনেট সিদ্ধান্ত ল'বলৈ কাৰণে তেখেতসকলে সাহস কৰিছে। গতিকে আমি কেন্দ্ৰীয় চৰকাৰকো সকীয়াই দিছোঁ। তেতিয়া ট্ৰাইবেল বেল্ট ব্লক আৰু তিৱা ছাত্ৰ পৰিষদ ধ্বংস কৰা যি ষড়যন্ত্ৰ এই ষড়যন্ত্ৰৰ পৰা তেখেতসকলে কিন্তু পিছ থাকক, নহ'লে কিন্তু অন্যথা অসমৰ মধ্য অসমৰ প্ৰান্তে কিন্তু অসম জ্বলিব আৰু ইয়াৰ কিন্তু মূল দায়ী হ'ব কিন্তু বিজেপি চৰকাৰ, পীযুষ হাজৰিকা ডাঙৰীয়া, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া।